वक्रतुंड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। हेलो फ्रेंड्स, गणेश चतुर्थी उपलक्षे আজি লৈ আহিছোঁ মোদক আপোনালোকৰ সকলোলৈ বুলি। যেহেতু মোদকৰ প্ৰসাদৰ আমি কোনো ৰেচিপি নহয়, আহকচোন কেনেকৈ বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মহাৰাষ্ট্ৰৰ অৰিজিন প্ৰসাদ যেহেতু আমি গণেশ চতুৰ্থীত মোদক বনাইছোঁ, আমি কেনেকৈ বনাইছোঁ আপোনালোকে চাই লওক। যিসকলে জানে তেওঁলোকৰ লগত কোৱা নাই বাৰু, কিন্তু যিসকলে মোদকটো কেনেকৈ বনাই নাজানে চাই ল'বচোন। আহক, প্ৰথমতে পেন এখন অকণমান গৰম কৰি জুই কমাই ৰাখিছোঁ। তাত ঘি এচামুচ দি নাৰিকল ৰুকি লৈছিলোঁ। মই এইখিনি নাৰিকল ৰুকা আপোনালোকে চাউলৰ গুড়িৰ পৰিমাণৰ লগত মিলাই ৰাখিব। যিহেতু এইখিনি ষ্টাফিং হ'ব, এইখিনি আপোনালোকে মিলাই ল'ব যেইটা মোদক বনায়। শুকানকৈ কম জুইত লৰাই লৰাই ভাজি ল'ব। তলখিনি যাতে লাগি নাযায় সেইখিনি চাই থাকিলে হ'ল। নাৰিকলখিনি ভজা হোৱাৰ পিছতে আমি গুড়খিনি দি দিলোঁ। গুড়খিনি ধুনীয়াকৈ ৰুকি লৈছোঁ আৰু এইখিনিও আমি নাৰিকলৰ লগত সমানে মিলাই মিলাই ভাজি থাকিম। তাৰ লগতে দি ল'লোঁ অকণমান ইলাচি পাউডাৰ। এইখিনি মই ইলাচি গুটিৰ পৰা ওলাই লৈছোঁ, লৈ পেলাই খুন্দি লৈছোঁ ধুনীয়াকৈ। তেনেকুৱাকৈ কৰিলে বেছি ধুনীয়া গোন্ধ ওলায়। জুই একদম কমাই ৰাখি পেলাই 5-6 মিনিটৰ কাৰণে এইখিনি গোটেই লৰাই থাকিলে হ'ল। ঠিক এনেকুৱা ধৰণৰ হওঁতে নমাই ৰাখিলে হ'ল। জুইটো যাতে বাঢ়ি নাথাকে সেইখিনি বস্তু গুৰুত্ব দিব। যিসকলে লাড়ু বনোৱা অভ্যাস আছে তেওঁসকলে জানে কেনেকুৱা ধৰণেকৈ ভাজিব লাগে। চাওক, গুড়ৰ ৰং পৰিৱৰ্তন হৈ গৈছে। এতিয়া আমি গেছ অফ কৰি দিম। এতিয়া আহিলোঁ মোদকৰ ওপৰৰ অংশখিনি লৈ। তাৰ বাবে মই পাত্ৰ এটাত পানী লৈছোঁ। পানী চাউলৰ গুড়িতকৈ 3/4 এভাগ ল'ব আৰু পানীখিনিতে মই ঘি দি দিলোঁ 1 চামুচ, যাতে চাউলৰ গুড়িখিনি পানীত লাগি নধৰে। তাৰ বাবে ঘিখিনি দিলে ধুনীয়া হ'ব। আৰু অকণমান নিমখ দি ল'লোঁ। ইচ্ছা কৰিলে আপোনালোকে ইয়াতে অকণমান চেনি দি ল'ব পাৰে, তেতিয়া সোৱাদ দুগুণে বাঢ়িব। যেতিয়া পানীখিনি উতলি আহে গেছ একদম বন্ধ কৰি দিব। জুই বন্ধ কৰি দিয়াৰ পিছতে চাউলৰ গুড়িটো দিব। জুই ৰাখি পেলাই কেতিয়াও চাউলৰ গুড়ি নিদিব, নহ'লে লাগি ধৰিব। মই গেছ বন্ধ কৰি লৈছোঁ, লৈ পেলাই চাউলৰ গুড়িখিনি দি লৈছোঁ, দি ভালকৈ লৰাই লৈছোঁ। পানী আপুনি চাউলৰ গুড়ি হিচাপত 3/4 এভাগ দি ল'ব, তেতিয়া আপোনালোকৰ ধুনীয়াকৈ মিলাবৰ কাৰণে সুবিধা হ'ব। এয়া গৰম পানীত চাউলৰ গুড়ি দিয়াৰ লগে লগে ধুনীয়াকৈ সিজি গৈছে। এইখিনি আমি 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম। তাৰপিছত অকণমান ঠাণ্ডা হোৱাৰ পিছতে আটা মৰাৰ দৰে মঠি ল'ম। এয়া মই 5 মিনিটৰ পিছত এটা বেলেগ পাত্ৰত ওলাই লৈছোঁ চাউলৰ গুড়িখিনি। তাৰপিছত আটা মঠাৰ দৰে মঠি ল'ম। গৰমে গৰমে নকৰিব, তেতিয়া হাত জ্বলি যাব পাৰে। অকণমান ঠাণ্ডা হোৱাৰ পিছতে লাৰিব, যাতে সুবিধা হয় ডোকেইটা বনাওঁতে। হাতত অকণমান ঘি সানি লৈ পেলাই
চাউলৰ গুড়িখিনি মঠি ল'ব। আৰু যেতিয়ালৈকে মিহি নহয়, আপোনালোকে লাৰি চাব, যেতিয়ালৈকে ডোটো মিহি নহয় তেতিয়ালৈকে আটা মুঠাৰ দৰে মঠি থাকিলে হ'ল। ধৰক 5-6 মিনিটৰ কাৰণে মঠি ল'লে হ'ল। আৰু এনেকুৱা যেতিয়া এটা লাডু হৈ যাব, তাৰপিছত আপোনালোকে মোদক বনাবৰ বাবে ডোখিনি ৰেডি কৰিব পাৰে। ইচ্ছা কৰিলে আপোনালোকে হাতত অকণমান ঘি সানি ল'ব পাৰে, নহয়তোবা হাতত অকণমান ময়দা সানি ল'ব পাৰে। যদি অকণমান হাতত লাগি ধৰাৰ দৰে পায়, তেতিয়া আপোনালোকৰ শ্বেপটো দিওঁতে সহজ হ'ব। এইখিনি গোটেইখিনি হাতৰ কলা, আপুনি হাতেৰে যেনেকুৱা ডিজাইন দিব বিচাৰে সেনেকৈ দি ল'ব পাৰে। মোদকৰ কিন্তু প্ৰসাদ যিহেতু, তাত কোনো আপোনালোকৰ ভেৰাইটিজ নাথাকে, এটাই থাকে কাৰুকাৰ্য। যিহেতু গণেশ বাবাক আমি প্ৰসাদ হিচাপে অৰ্পণ কৰোঁ, তাত আমি কিছু জাকজমকতা নকৰোঁ। সকলোৱে মোদক বনোৱাৰ পদ্ধতিবিলাক বেলেগ বেলেগ। কিছুমানে ভিতৰত ষ্টাফিং ভৰাই পেলাই কৰে, কিন্তু কিছুমানে গুড় বা চাউলৰ গুড়িৰে কৰে, তেতিয়া ষ্টাফিং নকৰাকৈও হৈ যায়। এইবাৰ গণেশ চতুৰ্থীত আপোনালোকেও ঘৰতে মোদক বনাই পেলাই গণেশ বাবাক অৰ্পণ কৰক আৰু নিজেও মোদকৰ সোৱাদ ল'বচোন। ভিতৰত যিখিনি পৰিমাণে দিব পাৰে ষ্টাফিংখিনি কৰি লৈ পেলাই মুখখন বন্ধ কৰি দিব। ঠিক এনেকুৱা ধৰণৰ আকাৰৰ মোল্ড কিনিব পায়, কিন্তু মোল্ডেৰে বনোৱাতকৈ হাতেৰে বনোৱাৰ যিখিনি কষ্ট কৰি ভাল লাগে, গণেশ বাবাক অৰ্পণ কৰিব পাৰি প্ৰসাদ হিচাপে, তেতিয়া মনত বেছি সন্তুষ্টি পোৱা যায়। চাউলৰ গুড়িটো যদি আপোনালোকে হাতেৰে শ্বেপ দিব টান পায়, তেতিয়াহ'লে বেলনাৰে বেলি ল'ব পাৰে, কিন্তু মাজৰখিনি অকণমান ডাঠকৈ ৰাখিব। যিহেতু এইখিনি আমি পানীত বইল কৰিম, তাৰ বাবে মাজৰখিনি অকণমান ডাঠকৈ ৰাখিলে বেছি ভাল হ'ব। আপোনালোকৰ নিজৰ সুবিধা মতে এনেকুৱা ধৰণেৰে কৰি লৈ পেলাই ষ্টাফিংখিনি ভৰাই দিব। আপোনালোকে ষ্টাফিঙত আৰু বেলেগ বেলেগ বস্তু ইউজ কৰিব পাৰে। কিছুমানে আম ব্যৱহাৰ কৰে, আনাৰস ব্যৱহাৰ কৰে, সকলোৰে নিজৰ নিজৰ জুতি হিচাপে ব্যৱহাৰ কৰে আৰু ভগৱানক গণেশ বাবাক অৰ্পণ কৰে। কিন্তু চবতকৈ প্ৰচলিত এইবিধে হয় গুড় আৰু নাৰিকলেৰে বনোৱা মোদক। মোদক বনোৱাৰ পিছতে এতিয়া আহিলোঁ আমি মোদকখিনি আচল প্ৰস্তুতি কৰা। তাৰ বাবে আমি এটা পাত্ৰত পানী উতলাই ৰাখিছোঁ। উতল অহাৰ পিছতে তাৰ ওচৰত এনেকুৱা জালনা থকা থাল এখন দি লৈ পেলাই তাত অকণমান ঘি সানি লৈছোঁ, যাতে লাগি নধৰে, আৰু মোদককেইটা তাত বহাই দিম। যিখিনি পৰিমাণৰ তাত দিব পাৰি এইখিনি পৰিমাণৰ মোদক দি পেলাই খুব বেছি 5-6 মিনিটৰ কাৰণে আমি এইখিনি ঢাকি ৰাখিম আৰু জুই একদম কমাই দিম। যিহেতু পানী উতলি আছে, ভাপতে মোদককেইটা সিজি যাব। এনেকুৱা ধৰণেৰে ঢাকি দিব, যাতে বতাহটো বাহিৰলৈ ওলাই নাযায়। 5-6 মিনিটৰ পিছত মোদক ভগৱানৰ চৰণত অৰ্পণ কৰিবৰ বাবে তৈয়াৰ। ৰাস্তাৰে যোৱা গণেশ বাবাক আমি মূৰ দোৱাই পেলাই এটা সেৱা লওঁ। সেইবাবে গণেশ চতুৰ্থীত আহকচোন আমি মোদক এটি বনাই পেলাই ভগৱানৰ চৰণত অৰ্পণ কৰোঁ, আৰু সকলো দেৱতাৰ আগতে গণেশ বাবাকে মনা যায়। সেয়ে আহকচোন এই গণেশ চতুৰ্থীত মোদকেৰে গণেশ বাবাক এটি প্ৰণাম জনাওঁ, নহয়নে বাৰু?
একেবাৰে শেষত আপুনি যদি বিচাৰে কেশৰ গাখীৰ অকণমান দি ল'ব পাৰে সোৱাদ দুগুণে বঢ়াবৰ বাবে আৰু কালাৰিঙৰ কাৰণে দেখাতো ধুনীয়া লাগিব আৰু সোৱাদো ভাল হ'ব। গাখীৰটো যেতিয়া আপুনি গৰম কৰিব কেশৰ দিয়াৰ আগতে তাত অকণমান চেনি দি ল'ব যদি বিচাৰে, নিদিলেও কোনো কথা নাই। কিন্তু গৰম গাখীৰত কেশৰটো দিয়াৰ লগে লগে ধুনীয়া কালাৰ উঠে। এনেকৈ ধৰণেৰে মোদক বনাওক ঘৰৰ লগতে সকলোৰে লগতে। আপুনি যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক এটা নিশ্চয় কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে নতুন চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া গণেশ বাবাৰ ওচৰত চাকি ধূপ লগাই মোদকেৰে সৈতে এটি প্ৰণাম জনাইছোঁ। আজিলৈ আহিলোঁ তেন্তে, ধন্যবাদ থাকিল সকলোলৈ ভিডিঅ'টি চোৱাৰ বাবে। আৰু পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ।